নমস্কাৰ অহা 5 জানুৱাৰী 2025 তাৰিখে আসাম পুলিচ সাব ইন্সপেক্টৰ ABUBৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। এই পৰীক্ষাত আমি পাছ হ'বলৈ হ'লে অৰ্থাৎ কোৱালিফাই যদি হ'বলৈ হয় নেক্সট ফিজিকেলৰ বাবে তেতিয়াহ'লে আমি এটা লক্ষ্য নিৰ্ধাৰণ কৰি যাব লাগিব যে আমি ইমান স্ক'ৰ কৰিব লাগিব, এটা ৰেঞ্জৰ ভিতৰত স্ক'ৰ কৰিব লাগিব আৰু সেই স্ক'ৰ কৰিলে আমি নেক্সট যি কোৱালিফাই হ'ম নেক্সট ফিজিকেলৰ বাবে কোৱালিফাই হ'ম সেয়া আমি নিশ্চিত কৰিব পাৰিম। গতিকে আমি কিমানটো স্ক'ৰ কৰিলে আমি এটা ছেফ জোনত থাকিম যে আমাক নেক্সট ফিজিকেলৰ বাবে আমি কলিং লেটাৰ পাম। গতিকে তাৰ বাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আৰু এই ভিডিঅ'টো ইয়াৰ পূৰ্বৰ বৰ্ষৰ যি 2020 চন আৰু 2022 চনত আসাম পুলিচ সাব ইন্সপেক্টৰ পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰ ওপৰত ভিত্তি কৰি আজি এটা ছেফ স্ক'ৰ জাষ্ট অনুমান কৰা হৈছে যাতে আপোনালোকে সেই স্ক'ৰটোৰ ৰেঞ্জত আপোনালোকে কৰি আপোনালোকে নেক্সট যি ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব তাৰ বাবে কোৱালিফাই হ'ব পাৰে আৰু তাৰ বাবে সহায় হোৱাকৈ আজি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আমি প্ৰথমতে জানিব লাগিব যে এই SI পৰীক্ষাটি কিমান নম্বৰ পৰীক্ষা অনুষ্ঠিত হ'ব। এই SIত আসাম পুলিচ সাব ইন্সপেক্টৰৰ পৰীক্ষাত আচলতে 100 মাৰ্কছৰ কুৱেশ্যন থাকে, ঠিক আছে। আৰু আপুনি যদি এটা কুৱেশ্যন কৰিব পাৰে, এটা শুদ্ধ আনচাৰ কৰিব পাৰে তেতিয়াহ'লে 1 নম্বৰ পায় আৰু যদি কেনেবাকৈ ভুল হয় ৰং প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 0.50কৈ থাকে, অৰ্থাৎ আপুনি যদি এটা ভুল কৰে আপুনি 1 পাব আৰু যদি আপুনি এটা ভুল কৰে তেতিয়াহ'লে আপোনাৰ 0.50 অৰ্থাৎ আধা মাৰ্কছ যাব। গতিকে আপুনি এটা কেলকুলেশ্যন কৰি এটা ছেফ স্ক'ৰ কৰিব লাগিব যাতে আপোনালোকৰ বেছি নেগেটিভ লাগিব, আপোনালোকৰ মাৰ্কছ কমি নাযায় আৰু যাতে আপোনালোকে কোৱালিফাইও হ'ব পাৰে। গতিকে আমি যদি চাওঁ ইয়াৰ পূৰ্বৰ বৰ্ষৰ যেতিয়া 2020 চনত SI পৰীক্ষা অনুষ্ঠিত হৈছিল তেতিয়া আমাৰ মাৰ্কছ কিমান আছিল, কোৱালিফাইং মাৰ্কছ কিমান আছিল। এয়া 2020 চনৰ যি কোৱালিফাই হৈছিল এই মাৰ্কছলৈ এতিয়া জেনেৰেলৰ বাবে কোৱালিফাইং মাৰ্কছ আছিল অৰ্থাৎ কাট অফ আছিল 44.50 আৰু ফিমেলৰ ক্ষেত্ৰত 34.50। আপোনালোকে দেখিছে জেনেৰেলৰ ক্ষেত্ৰত বহুত কম হৈছিলে কাট অফ মাৰ্কছ, কাৰণ সেই সময়ত মানুহবোৰ মানে যোনবোৰ কেণ্ডিডেট আছিলে এছপাইৰেণ্টসমূহ ইমান কি কয় এইটো তেওঁলোকে এৱাৰনেছ তেওঁলোকৰ নাছিল, তেওঁলোকে এৱাৰনেছ ইমান নাছিল যে তেওঁলোকে গভৰ্ণমেণ্ট চাকৰি এটা ল'ব। তাৰ আগতে পেপাৰ লিকো হৈছিলে, তাৰ বাবে মানুহবোৰ ইমান গভৰ্ণমেণ্ট চাকৰিৰ প্ৰতি এৱাৰনেছ নাছিল মানুহবোৰৰ আৰু কেণ্ডিডেটছবোৰৰ। তেওঁলোকে মানে অতি কম নম্বৰতে তেওঁলোকে কোৱালিফাই পাবলৈ সক্ষম হ'ল। কিন্তু তাৰপিছতে এই পৰীক্ষাটোৰ পিছতে যেতিয়া বহুতে চাকৰি পালে, বহুতে পঢ়া শুনাত এৱাৰনেছটো আহিল আৰু তাৰপিছত বহুতো ইউটিউব চেনেলৰো খোল খালে, কাৰণ সেইটো সময়ত লকডাউন ফেজ এটা গৈছিল। লকডাউনত বহুতো ইউটিউব চেনেল এডুকেশ্যন ইউটিউব চেনেল আপোনালোকে দেখিবলৈ পালে, বহুতো সহায় পালে। গতিকে নেক্সট বছৰ কি হ'ল, যেতিয়া 2022ত SI পৰীক্ষা অনুষ্ঠিত হ'ল তেতিয়া কাট অফ 71 গুচি গ'ল। কিন্তু ইয়াতে এটা কথা ক'ব লাগিব, কিন্তু যেতিয়া 2020 চনত পৰীক্ষা অনুষ্ঠিত হৈছিল তেতিয়া প্ৰায় 500ৰো অধিক পষ্ট আছিল, ঠিক আছে SI UBত। আৰু কিন্তু 2022 চনত পৰীক্ষা অনুষ্ঠিত হৈছিল তাত কেৱল মাত্ৰ 314টা UBৰ বাবে পষ্ট আছিল আৰু তেতিয়া কাট অফ গুচি গ'ল 71 UR ক্ষেত্ৰত। আৰু OBC বাকী সকলোবোৰ তুলনামূলকভাৱে একে সমানে, SC হওক ST প্লেইনছ হওক, ST হিলছৰ অলপ কম 52 আছিল যোৱা বছৰ যেতিয়া পৰীক্ষা অনুষ্ঠিত হৈছিল, আৰু OBC ক্ষেত্ৰতো 65.5 অৰ্থাৎ 65 আৰু এইফালে দেখিছে 63, প্ৰায় ST SC আৰু OBCৰ প্ৰায় সমানেই বুলি ক'ব পাৰি, ঠিক আছে। গতিকে এইবাৰ কি হৈছে, এইবাৰ পষ্ট আছে কেৱল মাত্ৰ 149 চামথিং, ঠিক আছে। ইয়াত আপোনালোকে দেখিছে 144 আছে, 144 চাব ইন্সপেক্টৰ পষ্ট আছে আৰু 51 পষ্ট আছে কি চাব ইন্সপেক্টৰ AB। গতিকে এই 144 যিসকল মানে চাব ইন্সপেক্টৰ UB ৰিপৰ্ট আছে তাৰ বাবে কাট অফ বহুত হাই যাব আৰু তাৰ বাবে আমি যদি কোৱালিফাই কৰিবলগীয়া হয় তেতিয়াহ'লে প্ৰায় আমি UR ক্ষেত্ৰত যদি 80+ কৰিব পাৰোঁ, যিহেতু যোৱাবাৰ আছিলে 71 আৰু তাত প্ৰায় কেণ্ডিডেটছৰ যি কোৱালিফাই হৈছিল তেওঁলোকে মানে 71 স্ক'ৰ কৰিছিল। আৰু এইবাৰ যদি আপোনালোকে যদি 80+ স্ক'ৰ কৰে তেতিয়াহ'লে আপোনালোকৰ কোৱালিফাই হোৱাৰ সম্ভাৱনা আছে। গতিকে যিসকল UR কেণ্ডিডেট তেওঁলোকে অৰ্থাৎ আনৰিজাৰ্ভ কেণ্ডিডেট তেওঁলোকে 80+ কৰাৰ বাবে চেষ্টা কৰিব আৰু OBC সকলৰ বাবে আপোনালোকে 70+ এনেহও পাবই লাগিব। যোৱাবাৰ 65.5 আছিল কিন্তু পষ্টৰ সংখ্যাও অধিক আছিল, 314 চামথিং আছিল আৰু এইবাৰ 144 পষ্ট মুঠেই কেৱল মাত্ৰ। গতিকে কাট অফ বহুত হাই যাব
আৰু OBC ক্ষেত্ৰত 70 প্লাছ জাষ্ট ধৰি থৈছোঁ, এইটো ছেফ স্ক'ৰ নহয়। আপোনালোকে যদি ছেফ স্ক'ৰ দিবলগীয়া হয় আপোনালোকে 75 স্ক'ৰ কৰিব লাগিব। আৰু তেনেদৰে ST SC ক্ষেত্ৰত আপোনালোকে যদি 70 স্ক'ৰ কৰিব লাগিব, 70 প্লাছ। আৰু ST হিলছৰ ক্ষেত্ৰত অলপ কম হ'ব পাৰে, 65 প্লাছো কম মাৰ্কছ নহয়। কিন্তু যোৱাবাৰ আপোনালোকে দেখিছে OBC ক্ষেত্ৰত 65.5 আছিল, কিন্তু এইবাৰ ST হিলছৰ ক্ষেত্ৰত আপোনালোকে 65 স্ক'ৰ কৰিলে আপোনালোকৰ কাট অফ ক্লিয়াৰ কৰাৰ সম্ভাৱনা আছে। আৰু 144 পষ্ট থাকিলেও আপোনালোক কি হ'ব, 1:5কৈ আপোনালোকক কলিং কৰিব। ঠিক আছে, আপোনালোকে 144 এগেইনষ্টত আপোনালোকে 144 × 5, এতিয়া কিমান হ'বগৈ, প্ৰায় 600 ছামথিং কলিং কৰিব ইণ্টাৰভিউৰ বাবে, অৰ্থাৎ নেক্সট যি ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব তাৰ বাবে। গতিকে আপোনালোকে যিহেতু এই লিষ্টখন চাই লওক, এই মাৰ্কছখিনি চাই লওক। UR যদি হয় 80 প্লাছ স্ক'ৰ কৰিবলৈ চাব। OBC ক্ষেত্ৰত আপোনালোকে 70 নহয়, 70তকৈ ওপৰ কৰিব চাব। 70 প্লাছ এটা ধৰি থৈছোঁ, 75 স্ক'ৰ কৰিলে আপোনালোকে ছেফ জোনত থাকিব। আৰু তাৰ পিছত ST আৰু SC ক্ষেত্ৰত 70 প্লাছ কৰিব লাগিব। ST হিলছৰ ক্ষেত্ৰত আপোনালোকে 65। আৰু উইমেনৰ ক্ষেত্ৰত আপোনালোকে 1-2 মাৰ্ক কম হ'লেও আপোনালোকৰ কোৱালিফাই হোৱাৰ সম্ভাৱনা থাকিব, কিন্তু বেছি কম নহয়, যিহেতু পষ্টৰ সংখ্যা বহুত কম, অৰ্থাৎ কেৱল মাত্ৰ 144। গতিকে আজিৰ ভিডিঅ'টো এয়াই আছিল। আপোনালোকে যদি এটা স্ক'ৰ ছেফ স্ক'ৰ কৰিবলগীয়া হয়, গতিকে আপোনালোকে এই ৰেঞ্জত পাব লাগিব। ঠিক আছে, গতিকে আজিলৈ ভিডিঅ'টো ইমানটোৱে। আপোনালোকে যদি চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।